আচলতে আমিও খবৰটো পাইছোঁ, ৰাতিপুৱাই পালোঁ যে মূল এই মানে বিএন সিং পেট্ৰল ডিপোৰ যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত হৈ গ'ল, এই ঘটনাটোৰ লগত মানে আচল কেইজনমান মূল অভিযুক্তক মানে ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি সৰ্বপ্ৰথমে দুলীয়াজান আৰক্ষীক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগতে কৰায়ত্ব কৰিব লাগিছিলে, হয়তো কিছু বিধি পথালি হ'ল, বাৰু যি কি নহওক সদৌ তেওঁলোক কৰায়ত্ব হ'ল। আমি তেওঁলোককো এবাৰ চাই যাওঁ আৰু মানে আৰক্ষী পৰিদৰ্শকজনকো এবাৰ লগ কৰি যাওঁ। ইয়াৰ পিছতে আমি সমজিলা আয়ুক্তৰ অফিচলৈ গৈ আছোঁ। তাত কি হয় আলোচনাটো আমি পৰৱৰ্তী কালত আপোনালোকক জনাম। অইল ইণ্ডিয়াৰ লগত যিখন মিটিং হোৱা কথা আছিলে, সেই মিটিংখন আমাক 19 তাৰিখে কল কৰিছে। সেই মিটিংখন আমি 19 তাৰিখৰ মিটিংখন কৰাৰ পিছত আমি তাৰপিছত অইলে কি জনায় সেইটো আপোনালোকৰ সংবাদ মাধ্যমক আমি অৱগত কৰাম। দ্বিতীয়তে IOCLলৈ যিটো টীম যোৱা কথা আছিলে, তিনিচুকীয়া জিলাৰ মাননীয় সচিব মহোদয়ৰ লগত এটা সজাতি দল ইতিমধ্যে তিনিচুকীয়াৰ IOCLলৈ গৈছে। এই সকলোবিলাক সাঙুৰি পেলাই আমাৰ সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, ৰাইজৰ সহযোগত এই যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত ঘটিলে তাক কেনেকৈ নিষ্পত্তি কৰিব পাৰোঁ, ইয়াৰ যি পৰৱৰ্তী কাৰ্যসূচী হ'ব সেয়া আমি সন্মানীয় সংবাদ মাধ্যমক ডাঁৰৰ বাতৰি ডাঁৰেৰে দি থাকিম। আচলতে আমিও খবৰটো পাইছোঁ, ৰাতিপুৱাই পালোঁ যে মূল এই মানে বিএন সিং পেট্ৰল ডিপোৰ যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত হৈ গ'ল, এই ঘটনাটোৰ লগত মানে আচল কেইজনমান মূল অভিযুক্তক মানে ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি সৰ্বপ্ৰথমে দুলীয়াজান আৰক্ষীক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগতে কৰায়ত্ব কৰিব লাগিছিলে, হয়তো কিছু বিধি পথালি হ'ল, বাৰু যি কি নহওক সদৌ তেওঁলোক কৰায়ত্ব হ'ল। আমি তেওঁলোককো এবাৰ চাই যাওঁ আৰু মানে আৰক্ষী পৰিদৰ্শকজনকো এবাৰ লগ কৰি যাওঁ। ইয়াৰ পিছতে আমি সমজিলা আয়ুক্তৰ অফিচলৈ গৈ আছোঁ। তাত কি হয় আলোচনাটো আমি পৰৱৰ্তী কালত আপোনালোকক জনাম। অইল ইণ্ডিয়াৰ লগত যিখন মিটিং হোৱা কথা আছিলে, সেই মিটিংখন আমাক 19 তাৰিখে কল কৰিছে। সেই মিটিংখন আমি 19 তাৰিখৰ মিটিংখন কৰাৰ পিছত আমি তাৰপিছত অইলে কি জনায় সেইটো আপোনালোকৰ সংবাদ মাধ্যমক আমি অৱগত কৰাম। দ্বিতীয়তে IOCLলৈ যিটো টীম যোৱা কথা আছিলে, তিনিচুকীয়া জিলাৰ মাননীয় সচিব মহোদয়ৰ লগত এটা সজাতি দল ইতিমধ্যে তিনিচুকীয়াৰ IOCLলৈ গৈছে। এই সকলোবিলাক সাঙুৰি পেলাই আমাৰ সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, ৰাইজৰ সহযোগত এই যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত ঘটিলে তাক কেনেকৈ নিষ্পত্তি কৰিব পাৰোঁ, ইয়াৰ যি পৰৱৰ্তী কাৰ্যসূচী হ'ব সেয়া আমি সন্মানীয় সংবাদ মাধ্যমক ডাঁৰৰ বাতৰি ডাঁৰেৰে দি থাকিম। আচলতে আমিও খবৰটো পাইছোঁ, ৰাতিপুৱাই পালোঁ যে মূল এই মানে বিএন সিং পেট্ৰল ডিপোৰ যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত হৈ গ'ল, এই ঘটনাটোৰ লগত মানে আচল কেইজনমান মূল অভিযুক্তক মানে ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি সৰ্বপ্ৰথমে দুলীয়াজান আৰক্ষীক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগতে কৰায়ত্ব কৰিব লাগিছিলে, হয়তো কিছু বিধি পথালি হ'ল, বাৰু যি কি নহওক সদৌ তেওঁলোক কৰায়ত্ব হ'ল। আমি তেওঁলোককো এবাৰ চাই যাওঁ আৰু মানে আৰক্ষী পৰিদৰ্শকজনকো এবাৰ লগ কৰি যাওঁ। ইয়াৰ পিছতে আমি সমজিলা আয়ুক্তৰ অফিচলৈ গৈ আছোঁ। তাত কি হয় আলোচনাটো আমি পৰৱৰ্তী কালত আপোনালোকক জনাম। অইল ইণ্ডিয়াৰ লগত যিখন মিটিং হোৱা কথা আছিলে, সেই মিটিংখন আমাক 19 তাৰিখে কল কৰিছে। সেই মিটিংখন আমি 19 তাৰিখৰ মিটিংখন কৰাৰ পিছত আমি তাৰপিছত অইলে কি জনায় সেইটো আপোনালোকৰ সংবাদ মাধ্যমক আমি অৱগত কৰাম। দ্বিতীয়তে IOCLলৈ যিটো টীম যোৱা কথা আছিলে, তিনিচুকীয়া জিলাৰ মাননীয় সচিব মহোদয়ৰ লগত এটা সজাতি দল ইতিমধ্যে তিনিচুকীয়াৰ IOCLলৈ গৈছে। এই সকলোবিলাক সাঙুৰি পেলাই আমাৰ সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, ৰাইজৰ সহযোগত এই যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত ঘটিলে তাক কেনেকৈ নিষ্পত্তি কৰিব পাৰোঁ, ইয়াৰ যি পৰৱৰ্তী কাৰ্যসূচী হ'ব সেয়া আমি সন্মানীয় সংবাদ মাধ্যমক ডাঁৰৰ বাতৰি ডাঁৰেৰে দি থাকিম।